লাগিছে ভাল লগাটোৱে স্বাভাৱিক আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ কাৰণে এটা পৰিকল্পনা আছিলে যেতিয়া অসম বুক অফ ৰেকৰ্ড পাইছিলোঁ তাৰ পিছৰ পৰাই আৰু তাৰ কাৰণে মই এটা ব্যতিক্ৰম ধৰণৰ পৰিকল্পনা ৰাখিছিলোঁ যিখনৰ বাবে আজি ইণ্ডিয়া বুক অফ ৰেকৰ্ড পালোঁ গাৰ্ল ইজ গ'ল্ড যিখন ছবি চলচ্চিত্ৰ তাৰ নাম আৰু তাত 11টা চৰিত্ৰ আছে গোটেইকেইটা চৰিত্ৰত মই অভিনয় কৰা লগতে যিখিনি যাৱতীয় কাম কাজ লিখনি তাৰপিছতে কাহিনী চিত্ৰনাট্য পৰিচালনা তাৰপিছত এডিটিং কষ্টিউম ডিজাইনিং কাষ্টিং গোটেইখিনি কাম মই অকলে কৰা আৰু তাৰ বাবে মই ৰেকৰ্ডটো কৰিবলৈ সক্ষম হ'লোঁ আৰু ইয়াৰ বাবে ঘৰৰ পৰিয়ালে মোক যথেষ্টখিনি সহযোগ কৰিছিলে আৰু বৰ্তমান ক'ত পঢ়ি আছা ক'ত আৰু কেনেকুৱা ধৰণৰ কামৰ লগত তুমি জড়িত হৈ আছা মই সৰুৰ পৰাই সাহিত্য সংস্কৃতিৰ লগত জড়িত গীত নৃত্য কবিতা অভিনয় তেনেকৈ আৰু মোৰ শাস্ত্ৰীয় সংগীতৰ বিশাৰদ কমপ্লিট হৈছে আৰু ফক ছঙৰ মোৰ নিপুণ কমপ্লিট হৈছে কথক ডান্সৰ মোৰ বিশাৰদ হৈছে আৰু ফক ডান্সৰ মই বৰ্তমানো ছাত্ৰী হয় আৰু তেনেকৈ মই মেট্ৰিক পাছ কৰিছিলোঁ টিহু শংকৰদেৱৰ পৰা HS পাছ কৰিছোঁ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ পাঠশালাৰ পৰা আৰু কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ বৰ্তমানো ছাত্ৰী মই সংহত পাঠ্যক্ৰমৰ 7ম ষান্মাসিকৰ ছাত্ৰী